মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ লেছন 1ৰ প্ৰাকৃতিক সম্পদ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু এই পাঠটোৰ যিমানখিনি ভিতৰুৱা প্ৰশ্ন উত্তৰ আছে সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তোমালোকে যদি এই ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকা তো এই পাঠটোৰ ওপৰত তোমালোকৰ পৰীক্ষাত যিমানখিনি প্ৰশ্ন আহে তোমালোকে সকলোখিনি সলভ কৰিব পাৰিবা। তো তোমালোকে কি কৰিবা, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো যেনেকুৱা প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা, ব্যৱহাৰযোগ্য ভূমি সম্পদৰ চাহিদা দিনক দিনে কিয় বৃদ্ধি পাইছে, তো পাঠৰ ভিতৰৰ এনেকুৱা সকলো প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিম। এইবিলাক প্ৰশ্ন উত্তৰ ভূমিৰ গঠন কেনেদৰে হয়, কি কি কাৰণত ভূমিৰ অৱক্ষয় হয়, ভূমি সংৰক্ষণ কৰিব পৰা ব্যৱস্থাসমূহ কি কি, এনেকুৱা ধৰণৰ ভিতৰৰ সকলো প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিম আৰু লগতে কি অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনিও আলোচনা কৰিম। লগতে এই অনুশীলনীৰ সকলো প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিবা। তো অনুশীলনীৰ প্ৰশ্ন উত্তৰলৈ যোৱাৰ আগতে তোমালোকে এই মনত ৰাখিবলগীয়া কথা এইবিলাক তোমালোকে ভালদৰে পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত বহুতো কুৱেশ্যন আহে। তো তোমালোকে এইখিনি তোমালোকে ভালদৰে মনোযোগেৰে পঢ়িবা। তো এতিয়া আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তো অনুশীলনীৰ প্ৰশ্ন উত্তৰ আলোচনা কৰি তাৰপিছত ভিতৰুৱা প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো তোমালোকে লাষ্টলৈকে ভিডিঅ' চাই থাকিবা। তো 1 নম্বৰত কি কৈছে, চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনত কি কৈছে, মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা। তো উত্তৰখিনি তোমালোকৰ বাবে একেবাৰে চুটি আৰু সহজ ভাষাত আনিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো ইয়াৰ উত্তৰত লিখিবা তোমালোকে ক জনসংখ্যা বৃদ্ধি, বাসস্থান সাজিবলৈ কৃষি কাৰ্য কৰিবলৈ, তাৰপিছত খ অৰ্থনৈতিক প্ৰতিযোগিতা যেনে ব্যৱসায় বাণিজ্য উদ্যোগ আদি নিৰ্মাণ কৰা। তো তোমালোকে এই দুটা পইণ্ট লিখিলে হৈ যাব, ক জনসংখ্যা বৃদ্ধি আৰু খ অৰ্থনৈতিক প্ৰতিযোগিতা। তাৰপিছত কুৱেশ্যন খত কি কৈছে, কোনো ঠাইত জনবসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা, দুটা কাৰণ লিখিব দিছে। তো ইয়াৰ কাৰণ দুটা হ'ল, ক খেতি পথাৰৰ বাবে উপযোগী সাৰুৱা মাটি উপলব্ধ হ'লে তাৰ আশে পাশে জনবসতি ঘন হয়। তাৰপিছত খ কোনো ঠাইত খনিজ সম্পদ অধিক পৰিমাণে উপলব্ধ হ'লে তাৰ আশে পাশে জনবসতি ঘন হয়। তো কি কি কাৰণত, প্ৰথম কাৰণটো হৈছে খেতি পথাৰৰ বাবে উপযোগী সাৰুৱা মাটি উপলব্ধ হ'লে এই ঠাইখিনিত জনবসতি ঘন হয়। তাৰপিছত দ্বিতীয় নম্বৰটো হৈছে কোনো ঠাইত খনিজ সম্পদৰ অধিক পৰিমাণে উপলব্ধ হ'লে তাৰ আশে পাশে জনবসতি ঘন হয়। তাৰপিছত কুৱেশ্যন গত কি কৈছে, ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ দৰ্শোৱা। তো ইয়াৰ প্ৰথম কাৰণটো হৈছে অপৰিকল্পিত কাৰ্য যেনে উদ্যোগীকৰণ, অৰণ্য আৰু ঘাঁহনিৰ অত্যাধিক ব্যৱহাৰ আদিৰ ফলত মাটিৰ গুণাগুণৰ পৰিৱৰ্তন ঘটে। তো এই মাটিৰ গুণাগুণৰ পৰিৱৰ্তনৰ ফলত ভূমি অৱক্ষয় হয়। তাৰপিছত দ্বিতীয় নম্বৰটো হৈছে খেতি পথাৰত গঢ়ি উঠা ইটা ভেটাৰ দৰে উদ্যোগবোৰেও ভূমিৰ ক্ষতিসাধন কৰে। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ দুটা কাৰণ লিখা। তো ইয়াৰ কাৰণ দুটা হৈছে, এক বিনা কাৰণত পানীবোৰ নষ্ট কৰাৰ কাৰণে, আৰু 2 নম্বৰটো হৈছে ঋতু অনুযায়ী বৰষুণ পৰিমাণ কমি অহাৰ বাবে। তো দুটা কাৰণ পানী কমি অহাৰ বা পানী সংকটৰ দুটা কাৰণ হৈছে বিনা কাৰণত পানী নষ্ট কৰা। তো আজিকালি দেখা যায় এই মটৰ যিবিলাক মটৰ পাম্প এইবিলাক অহাৰ লগে লগে মানুহে বহুত পানী অপচয় কৰে, এইকাৰণে পানীৰ সংকটে দেখা দিছে। আৰু দ্বিতীয় কাৰণটো হৈছে ঋতু অনুযায়ী, মানে যি সময়ত বৰষুণ হ'ব লাগে সেই সময়ত বৰষুণ নোহোৱাৰ কাৰণে পানী কমি অহাৰ চান্স, মানে পানী কমি আহিছে। তাৰপিছত 2 নম্বৰত কি কৈছে, শুদ্ধ উত্তৰত ৰাইট চিন দিয়া। তো ইয়াৰ কত কি কৈছে, ক নম্বৰ কুৱেশ্যনটোত তলৰ কোনটোৱে পানীৰ সংকটত সহায় কৰে। তো ইয়াৰ 1 নম্বৰত দিছে অভাৱতেই পানীৰ টেপ খুলি থলে, কি বিনা কাৰণতে পানীৰ টেপ খুলি থলে। 2 নম্বৰ ভূগৰ্ভৰ পানীৰ অত্যাধিক ব্যৱহাৰ কৰিলে 3 বৰষুণৰ পানী জমা কৰি থলে। তো ইয়াৰ ভিতৰত অপশ্যন 3টো শুদ্ধ হ'ব। তাৰপিছত খত কি কৈছে, নিৰ্মল পানী পাবলৈ হ'লে
1. আৱৰ্জনাবোৰ নৈত পেলাব লাগে। 2. পানীত ৰাসায়নিক সাৰ মিহলাব লাগে। 3. পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে। তো ইয়াৰ ভিতৰত অপশ্যন 3 নম্বৰটো শুদ্ধ হ'ব। পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে। তাৰপিছত গত কি কৈছে, তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় কৰে? 1. জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে। 2. অপৰম্পৰাগত শক্তিৰ সুব্যৱহাৰ কৰিলে। 3. শক্তি সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'লে। তো ইয়াৰ ভিতৰত অপশ্যন 1টো শুদ্ধ হ'ব, জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত কি কৈছে, ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা। কিমান? 80টামান শব্দৰ ভিতৰত লিখিব কৈছে। তোমালোকে ইয়াৰ উত্তৰত লিখিবা, পৃথিৱীৰ উপৰিভাগৰ 29% হৈছে ভূমি। কি? পৃথিৱীৰ 100 ভাগৰ 29 ভাগ 29% ভূমি অৰ্থাৎ মাটি আছে। এই ভূমিয়েই জীৱজগতৰ আধাৰ। মানুহৰ অন্ন, বস্ত্ৰ, বাসস্থান আৰু ইন্ধনৰ মূলতেই হৈছে ভূমি সম্পদ। সেইদৰে উদ্ভিদ আৰু প্ৰাণীৰ স্থিতি আৰু বিকাশো ভূমি সম্পদৰ ওপৰত নিৰ্ভৰশীল। ভূমিৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ কৃষি, শিল্প, যাতায়াত, যোগাযোগ আদি গঢ় লৈ উঠিছে। অৰ্থাৎ মানুহৰ সভ্যতা, সংস্কৃতি, অৰ্থনীতিৰ ক্ষেত্ৰত ভূমি বা মাটিৰ ভূমিকা সৰ্বাধিক। এই ভূমি বা মাটি কিন্তু অসীম নহয়, ই সীমিত। এই ভূমি যে আছে ই কিন্তু অসীম নহয়, ই সীমিত। পৃথিৱীৰ মানুহৰ সংখ্যা কম হৈ থাকোঁতে মাটিৰ বিশেষ অভাৱ হোৱা নাছিল। যেতিয়া পৃথিৱীত মানুহৰ সংখ্যা কম আছিল তেতিয়া কিন্তু মাটিৰ অভাৱ হোৱা নাছিল। গ্ৰাম্য অঞ্চলত মাটিয়েই কৃষিৰ জীয়াই থকাৰ সম্বল। এই মাটিতেই কৃষি কাৰ্য কৰিয়েই তেওঁলোকে জীয়াই থাকে। কৃষিৰ বাবে বহুতো ঘাঁহনি, বিল, পিটনি, চৰীয়া পথাৰ আদি মাটিৰে পুতি কৃষিভূমিলৈ ৰূপান্তৰ কৰে। এনে কৰোঁতেই পৰিৱেশত পৰিব পৰা প্ৰভাৱৰ কথা ভবা নহয়। তো এই 4 নম্বৰটোত কি কৈছে, তুমি থকা ঠাইখনৰ ভূমি সম্পদৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে? পৰিয়ালৰ জ্যেষ্ঠ লোক বা ওচৰৰ বিজ্ঞ লোকৰ পৰা এই সম্পৰ্কে জানি লৈ এটা টকা জোখণ্ডিত কৰা। এইটো তোমালোকে নিজে নিজে কৰিবা। তোমাৰ মাক দেউতাক নহ'লে তোমাৰ ককা আইতাৰ পৰা তোমালোকে শুনি এই উত্তৰখিনি তোমালোকে লিখিবা বা তোমালোকে শিক্ষকৰ সহায় ল'ব পাৰা। তাৰপিছত 5 নম্বৰত কি কৈছে, বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, বনজ সম্পদ বুলিলে বিভিন্ন গছ-গছনিকে আদি কৰি নানাবিধ লতা, বাঁহ, বেত, কপৌফুল আদিও থাকে। ইয়াত থকা জীৱ-জন্তু, নানা প্ৰজাতিৰ চৰাই-চিৰিকটিবোৰৰ আশ্ৰয়ৰ বাবে এই গছ-গছনিবোৰ অতি প্ৰয়োজনীয়। কিন্তু বিভিন্ন কাৰণত এই গছ-গছনিবোৰৰ সংখ্যা কমি আহিছে। ফলস্বৰূপে বহুতো জীৱ-জন্তু আৰু চৰাই-চিৰিকটি বিলুপ্তি পথলৈ আগবাঢ়িছে। এটা হিচাপ মতে বিগত 2000 বছৰৰ ভিতৰত পৃথিৱীৰ বুকুৰ পৰা প্ৰায় 160 বিধমান জন্তু আৰু প্ৰায় 88 বিধমান চৰাই প্ৰজাতি নাইকিয়া হৈ গৈছে। পৃথিৱীৰ উপৰিভাগৰ 2/3 পানীৰে আৱৰা। তথাপি আমাৰ দৈনন্দিন কামত ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ বৰ তাকৰ। তদুপৰি আমাৰ ব্যৱহাৰযোগ্য পানীৰ 70% সহজেই পাব পৰা অৱস্থাত নাই। সেয়ে জলসম্পদ অতি মূল্যৱান। এই জলসম্পদ প্ৰধানকৈ জলসিঞ্চন, পৰিবহণ, উদ্যোগ আৰু ঘৰুৱা কামত ব্যৱহাৰ হয়। বিদ্যুৎ শক্তি আহৰণৰ বাবেও জলসম্পদৰ প্ৰয়োজন হয়। জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে পানীৰ ব্যৱহাৰো বৃদ্ধি পাইছে, কিন্তু সেই অনুপাতে ব্যৱহাৰযোগ্য পানীৰ পৰিমাণ বঢ়া নাই। তাৰ লগত পানীৰ উৎসসমূহ প্ৰদূষণ হ'বলৈ লোৱাৰ বাবেও জলসম্পদৰ নাটনিয়ে দেখা দিয়ে। তো তোমালোকে এইখিনি লিখিবা। তাৰপিছত 6 নম্বৰত কি কৈছে, শক্তি সম্পদৰ সংৰক্ষণৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগে? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, শিল্প উদ্যোগ, কৃষি, পৰিবহণ, যোগাযোগ, প্ৰতিৰক্ষা আদি সকলোতে শক্তি সম্পদৰ প্ৰয়োজন হয়। এই শক্তি সম্পদক দুটা ভাগত ভগাব পাৰি। পৰম্পৰাগত যেনে কয়লা, খাৰুৱা তেল, প্ৰাকৃতিক গেছ আৰু খৰি,
আৰু অপৰম্পৰাগত বায়ু শক্তি, সৌৰ শক্তি আদি। অপৰম্পৰাগত শক্তি কোনবিলাক? যিবিলাক নৱীকৰণযোগ্য, মানে এইবিলাক শেষ নহয়, তো এইবিলাক হৈছে অপৰম্পৰাগত। আৰু পৰম্পৰাগত এইবিলাক হৈছে অনৱীকৰণ, যেনে কয়লা, খাৰুৱা তেল, প্ৰাকৃতিক গেছ, খৰি। তো এইবিলাক এবাৰ ব্যৱহাৰ কৰাৰ পিছত কিন্তু পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি, এইবিলাকক পৰম্পৰাগত সম্পদ বোলে। আৰু অপৰম্পৰাগত সম্পদ যিবিলাক শেষ হৈ নাযায়, এইবিলাকক অপৰম্পৰাগত সম্পদ বোলে। পৰম্পৰাগত শক্তিৰ উৎসসমূহ যিহেতু ব্যৱহাৰৰ পিছত শেষ হৈ যায়, গতিকে এনে সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'লে ভৱিষ্যতৰ বাবে এইবোৰ সংৰক্ষণ কৰিব পৰা যাব। আনহাতে পৰম্পৰাগত শক্তি সম্পদ মানুহে সৃষ্টি কৰিবলগীয়া হয়। যিকোনো সম্পদ আমি অনায়াসে আহৰণ কৰিব নোৱাৰোঁ। সম্পদ আহৰণৰ ক্ষেত্ৰত খৰচ, সময়, শ্ৰম, প্ৰযুক্তি আদি কাৰকবোৰেই জড়িত হৈ আছে। ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী নহ'লে যিকোনো সম্পদ সংৰক্ষণ সম্ভৱ নহয়। ভৱিষ্যতৰ কাৰণে সম্পদ ৰাহি কৰিবলৈ সম্পদৰ অপচয় ৰোধ কৰিব লাগিব। তো এতিয়া 7 নম্বৰত কি কৈছে? চমু টকা লিখা। তো 1 নম্বৰত কি কৈছে? বন্যপ্ৰাণী। তো বন্যপ্ৰাণীৰ ওপৰত তোমালোকক চমু টকা লিখিব দিছে। তোমালোকে লিখিবা হাবিত বাস কৰা সৰু বৰ জীৱ জন্তু, চৰাই চিৰিকটি, উদ্ভিদ, সৰীসৃপ। যে সৰীসৃপ হ'ল যেনে সাপ, মানে যিবিলাক মাটিত চুচৰি যোৱা জীৱ জন্তুবিলাকক সৰীসৃপ বুলি কয়। উভচৰ প্ৰাণী, কীট পতংগ আদি ইত্যাদিবোৰক বন্যপ্ৰাণী বুলিব পাৰি। সকলো বন্যপ্ৰাণীয়ে হ'ল প্ৰাকৃতিক সম্পদ। বন্যপ্ৰাণীৰ উপস্থিতিত প্ৰকৃতিত সহজেই ভাৰসাম্য ৰক্ষা হয়। দিনক দিনে জনসংখ্যা বৃদ্ধি আৰু মানুহৰ গতিবিধি লাহে লাহে বৃদ্ধি পাই ফলত অৰণ্যত থকা বন্যপ্ৰাণীবোৰৰ জীৱনলৈ সংকট নামি আহিছে। বহু ঠাইৰ চৰকাৰেও বন্যপ্ৰাণীৰ সংৰক্ষণৰ বাবে ব্যৱস্থা হাতত লৈছে। পৃথিৱীৰ মুঠ মাটিকালিৰ 1/3 কম বননি ঘাঁহনিত আগুৰি আছে। তাৰপিছত জীৱাশ্ম ইন্ধন। ইয়াৰ উত্তৰত তোমালোকে লিখিবা জীৱাশ্ম ইন্ধনবোৰ প্ৰাকৃতিক সম্পদৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত। কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আদি হৈছে জীৱাশ্ম ইন্ধন। এনে ইন্ধনবোৰ নতুনকৈ সৃষ্টি কৰিব পৰা নাযায়। জীৱাশ্ম ইন্ধনসমূহৰ ব্যাপক ব্যৱহাৰৰ ফলত এইবোৰৰ পৰিমাণ দ্ৰুতগতিত কমি আহিছে। সেয়েহে আমি জীৱাশ্ম ইন্ধনবোৰ অলপ কমকৈ ব্যৱহাৰ কৰিব লাগে। সেয়ে এই ইন্ধনবোৰ সংৰক্ষণ কৰাটো আমাৰ কৰ্তব্য। তাৰপিছত গত দিছে কি? মেৰুকৰণ। প্ৰাকৃতিক বা মানৱজনিত কাৰণত মৰুভূমিৰ প্ৰসাৰ ঘটাকে বা নতুনকৈ মৰুভূমিৰ সৃষ্টি হোৱাকে মেৰুকৰণ বুলি কোৱা হয়। অধিক উৎপাদন পাবৰ বাবে একেডৰা মাটিতেই বেছিকৈ সাৰ, ৰাসায়নিক দ্ৰব্য, জলসিঞ্চন আদি প্ৰয়োগ কৰি বাৰে বাৰে খেতি কৰি থাকিলেই মাটিৰ উৰ্বৰতা নষ্ট হয়। পানী ধৰি ৰাখিব পৰা ক্ষমতা কমে আৰু ভূগৰ্ভৰ জলস্তৰ নিম্নগামী হয়। ফলত অঞ্চলটো শুকান আৰু মৰুভূমি সদৃশ হৈ পৰিব পাৰে। তাৰপিছত ঘৰত দিছে সৌৰ শক্তি। সূৰ্যৰ অফুৰন্ত শক্তিৰ ভঁৰাল। আমি প্ৰত্যেক দিনেই সূৰ্যৰ তাপ আৰু পোহৰ পাই থাকোঁ। সূৰ্যৰ এই শক্তিক সৌৰকোষৰ সহায় বিদ্যুৎ শক্তি উৎপন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই বিদ্যুৎ শক্তিৰ সহায়ত সৌৰ চৌকা, সৌৰ হিটাৰ আদি চলোৱা হয়। সৌৰকোষৰ জৰিয়তে সৌৰ বিদ্যুৎ উৎপাদন কৰা হয়। ঘড়ী, কেলকুলেটৰ আদি চলোৱা, বিদ্যুৎ সংযোগ নথকা গাঁৱত বিজুলী চাকি জ্বলোৱা, উপৰিও মহাকাশৰ যান, উপগ্ৰহ আদিতো সৌৰ শক্তি ব্যৱহাৰ কৰা হয়। তাৰপিছত দিছে ভূমিস্খলন। ইয়াৰ উত্তৰত তোমালোকে লিখিবা ভূমিস্খলন প্ৰাকৃতিক কাৰণত আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত এক দুৰ্যোগ। নেৰানেপেৰা বৰষুণ, ভূমিকম্পৰ জোকাৰণি আদিৰ ফলত ওখ ঠাইৰ ভূখণ্ড তললৈ খহি পৰাকৈ ভূমিস্খলন বোলে। পাহাৰীয়া অঞ্চলত মানুহে গছ কটা বা গছ-গছনি ধ্বংস কৰাৰ ফলতো ভূমিস্খলন হ'ব পাৰে। তাৰপিছত 8 নম্বৰত কি কৈছে? পাৰ্থক্য দেখুওৱা। তো ইয়াৰ নম্বৰত কি কৈছে? গ্ৰাম্য অঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ, এই দুটাৰ মাজত পাৰ্থক্য লিখিব কৈছে। গ্ৰাম্য অঞ্চলত কৃষিৰ বাবে মাটিয়েই জীয়াই থকাৰ সম্বল। এই মাটিত
কৃষিকাৰ্য কৰিয়েই তেওঁলোকে জীৱন নিৰ্বাহ কৰে। তো তোমালোকে এইখিনি লিখিবা। তাৰপিছত নগৰীয়া অঞ্চল, নগৰৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক, বৰ্ধিত জনসংখ্যাৰ বাবে ভূমিৰ প্ৰয়োজনো বেছি, জনসংখ্যা বঢ়াৰ লগে লগে ব্যৱসায় বাণিজ্যৰ উদ্যোগ ৰাস্তা ঘাট আদিৰ প্ৰসাৰ ঘটে। সেইকাৰণে কাষৰীয়া কৃষিভূমি, জলাভূমি বা বন্যভূমিলৈ নগৰ সম্প্ৰসাৰিত হয়। মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই আহিছে যদিও ভূমিৰ পৰিমাণ কমি অহাটো পৰিলক্ষিত হৈছে। তাৰপিছত খত কি কৈছে, পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি। তো দুটাৰ মাজত পাৰ্থক্য লিখিব দিছে। পৰম্পৰাগত শক্তি, অতীজৰ পৰা জুই জ্বলাবলৈ ব্যৱহাৰ কৰি অহা খৰি, অন্যান্য জীৱাশ্ম ইন্ধনবোৰেই হ'ল পৰম্পৰাগত শক্তি। তো এইবিলাক কি কি? পৰম্পৰাগত শক্তি, কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আদি জীৱাশ্ম ইন্ধন। এনে ইন্ধন নতুনকৈ সৃষ্টি কৰিব নোৱাৰি। তো পৰম্পৰাগত শক্তি কোনবিলাক? কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, খাৰুৱা তেল, এইবিলাক কি? এইবিলাক হৈছে পৰম্পৰাগত শক্তি। এইবিলাক নতুনকৈ সৃষ্টি কৰিব নোৱাৰি বা এবাৰ ব্যৱহাৰ কৰিলে ইয়াক নতুনকৈ আকৌ ব্যৱহাৰ কৰিব নোৱাৰি। তো এইবিলাক হৈছে পৰম্পৰাগত সম্পদ। তাৰপিছত অপৰম্পৰাগত সম্পদ। তো তোমালোকে কি গম পালা? অপৰম্পৰাগত শক্তি কোনবিলাক? যিবিলাক শক্তি নৱীকৰণযোগ্য, মানে এবাৰ ব্যৱহাৰ কৰাৰ পিছত আকৌ পুনৰবাৰ ব্যৱহাৰ কৰিব পাৰি, এইবিলাকক অপৰম্পৰাগত সম্পদ বোলে। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত কি কৈছে, তোমালোকৰ ওচৰে পাছৰে থকা বনজ সম্পদসমূহৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে গ্ৰহণ কৰিব পৰা উপায়সমূহ উল্লেখ কৰা। তো তোমালোকে এইখিনি লিখিবা। কি? বনজ সম্পদ বুলিলে বিভিন্ন গছ গছনিকে আদি কৰি লতা, বাঁহ, বেত, ফুল, বিভিন্ন জীৱ জন্তু, চৰাই চিৰিকটি ইত্যাদিক ধৰিব পাৰি। তো এটা হিচাপ মতে বিগত 2000 বছৰৰ ভিতৰত পৃথিৱীৰ বুকুৰ পৰা প্ৰায় 160 বিধমান জন্তু আৰু প্ৰায় 88 বিধমান চৰাই প্ৰজাতি নাইকিয়া হৈছে। আজি দেখা গৈছে যে বৰ্ধিত জনসংখ্যাৰ কাৰণে ভৰণ পোষণৰ বাবে মানুহে অৰণ্য অঞ্চল মুকলি কৰি খেতি পথাৰ গঢ়ি তুলিছে। যধে মধে গছ কটা কাৰ্যই পৰিৱেশক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে। এইবোৰৰ পৰিৱৰ্তনত ব্যক্তিগত আৰু সামাজিক পৰ্যায়ত বৃক্ষৰোপণ উৎসাহিত কৰিব লাগিব। প্ৰদূষণৰ উপাদান আৰম্ভণিতে নাইকিয়া কৰিব পাৰিলে বনজ সম্পদ বিকশিত হ'বলৈ সুবিধা পাব। তাৰপিছত 10 নম্বৰ কুৱেশ্যন কি কৈছে, অপৰম্পৰাগত শক্তি সম্পদ কি কি? এইবোৰ কেনেকৈ পোৱা যায় বা সংগ্ৰহ কৰা হয় তাৰ এটা তালিকা প্ৰস্তুত কৰা। তো অপৰম্পৰাগত সম্পদসমূহ হ'ল সৌৰ শক্তি, জলশক্তি, বতাহ শক্তি, জোৱাৰ শক্তি ইত্যাদি। তো এতিয়া আমি যিবিলাক মই প্ৰথমতে তোমালোকক ক'লোঁ যে পাঠৰ ভিতৰুৱা প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। যিবিলাক তোমালোকৰ এডিশ্যনাল প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম, যিবিলাক তোমাৰ পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়া এডিশ্যনাল বা অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি চাই লোৱা। তো ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, মানুহৰ কামত অহা প্ৰকৃতিৰ পৰা উপাদানকেই প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। তোমালোকে এইখিনি লিখিবা আৰু ইমানখিনি লিখিব নালাগে। যদি 1 নম্বৰৰ প্ৰশ্ন থাকে তোমালোকে এইখিনি লিখিবা, মানুহৰ কামত অহা প্ৰকৃতিৰ সকলো উপাদানকেই প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। আৰু যদি বেছি নম্বৰ থাকে এইখিনি লিখিবা। তাৰপিছত 2 নম্বৰত কি কৈছে, ব্যৱহাৰযোগ্য ভূমি সম্পদৰ চাহিদা দিনক দিনে কিয় বাঢ়িছে? তো ইয়াৰ উত্তৰত লিখিবা, বৰ্তমানে এহাতে জনসংখ্যা বৃদ্ধি আৰু আনহাতে অৰ্থনৈতিক প্ৰতিযোগিতাৰ বাবে ব্যৱহাৰযোগ্য ভূমিৰ চাহিদা দিনক দিনে বাঢ়িছে। মানে কি, একফালে যদি জনসংখ্যা বৃদ্ধি হৈছে, আনফালে আকৌ অৰ্থনৈতিক প্ৰতিযোগিতা, মানে কি এজনে কেনেকৈ ধনী হ'ব পাৰে, কেনেকৈ ধন গোটাব পাৰে, এই প্ৰতিযোগিতাৰ ফলত মাটিৰ চাহিদা দিনক দিনে বাঢ়িছে। জনসংখ্যাৰ বঢ়াৰ লগে লগে ব্যৱসায় বাণিজ্য, উদ্যোগ, ৰাস্তা ঘাট আদিৰো প্ৰসাৰ ঘটে, যাৰ ফলত কাষৰীয়া কৃষিভূমি বা বন্যভূমি আদিলৈ নগৰ সম্প্ৰসাৰিত হয়। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত কি কৈছে, ভূমিৰ গঠন কেনেদৰে হয়? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, শিলত হোৱা বিচৰণী ভৱনৰ ফলত ধৰাৰ উপৰিভাগ তুলনামূলক কোমল ভূমিৰ এক তৰফৰ সৃষ্টি হয়। এনে ভূতাত্ত্বিক প্ৰক্ৰিয়াত 1 চেণ্টিমিটাৰমান ডাঠ ভূমিৰ তৰফ এটা গঠন হ'বলৈ বহু শ বছৰৰ প্ৰয়োজন হয়। তো এনেকৈ ভূমি গঠন হয়।
তাৰপিছত 4 নম্বৰ কি কৈছে কি কাৰণত ভূমিৰ অৱক্ষয় হয় তো তোমালোকে কাৰণকেইটা লিখিবা অপৰিকল্পিত কৃষি কাৰ্য আৰু উদ্যোগীকৰণ অৰণ্য আৰু ঘাঁহনিৰ অত্যাধিক ব্যৱহাৰ কৃষি ক্ষেত্ৰত ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ অত্যাধিক প্ৰয়োগ ইটা ভেটাৰ দৰে উদ্যোগসমূহৰ স্থাপন ভূমিস্খলন গৰাখহনীয়া আৰু মৰুকৰণৰ দৰে প্ৰাকৃতিক আৰু মানৱজনিত দুৰ্যোগ তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে ভূমি সংৰক্ষণ কৰিব পৰা ব্যৱস্থাসমূহ কি তো ভূমি সংৰক্ষণ কৰিব ব্যৱস্থাসমূহ হল মাটিৰ গুণাগুণ সাপেক্ষে ঘাঁহ বন আৰু বৃক্ষ ৰোপণ কৰা পৰিৱেশ অনুকূল কৃষি পদ্ধতি প্ৰয়োগ কৰা উচ্চভূমি অঞ্চলত বেদিকা পদ্ধতিৰ খেতি কৰা তাৰপিছত যধে মধে গছ কটা আৰু পাহাৰৰ মাটি কটা বন্ধ কৰা আৰু কৃষি ক্ষেত্ৰৰ চাৰিওফালে সাৰি সাৰিকৈ উপকাৰী গছ ৰোপণ কৰা আৰু তাৰপিছত ব্যৱহাৰ নোহোৱাকৈ পৰি থকা মাটিত বৃক্ষৰোপণ কৰা তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে ব্যৱহাৰযোগ্য নিৰ্মল পানীৰ অভাৱ হোৱাৰ কাৰণ কি তো তোমালোকে ইয়াৰ কাৰণকেইটা লিখিবা জনসংখ্যা বৃদ্ধিৰ ফলত পানীৰ ব্যৱহাৰ যথেষ্ট বাঢ়িছে কিন্তু সেই অনুপাতে যোগান বঢ়া নাই তাৰপিছত পানীৰ উৎসসমূহ প্ৰদূষিত হোৱাৰ বাবে ব্যৱহাৰযোগ্য পানীৰ নাটনি হৈছে তাৰপিছত কৃষি ক্ষেত্ৰত ব্যৱহৃত ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যত পানীত মিহলি হোৱা তাৰপিছত উদ্যোগীকৰণৰ নিৰ্গিত আৱৰ্জনা আৰু বিষাক্ত দ্ৰব্য নদ নদীত পেলোৱা তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে কি ব্যৱস্থা হাতত ল'লে পানী প্ৰদূষণ কমাব পাৰি তো তোমালোকে লিখিবা এক নলা নৰ্দমা বা নৈ বিলত বিষাক্ত আৱৰ্জনা পেলোৱা বন্ধ কৰা অৰণ্য তথা ঘাঁহনি ৰক্ষা কৰা আৰু বৃক্ষৰোপণ কৰা যিয়ে পানীৰ প্ৰবাহত বাধা দি ভূগৰ্ভৰ জল বৃদ্ধিত সহায় কৰে তাৰপিছত পানীৰ পুনৰ ব্যৱহাৰ বা পুনৰ চক্ৰায়ৰ ব্যৱস্থা কৰা তাৰপিছত জলসিঞ্চনৰ ক্ষেত্ৰত সচেতন হোৱা আৰু বৰষুণৰ পানী সংৰক্ষণ কৰি কামত লগোৱা তাৰপিছত 8 নম্বৰ কি কৈছে শক্তি সম্পদ মানে কি তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা শিল্প উদ্যোগ কৃষি পৰিবহণ যোগাযোগ আৰু প্ৰতিৰক্ষা আদি সকলো ক্ষেত্ৰতে ব্যৱহাৰ হোৱা ক্ষমতাৰ উৎসসমূহ হ'ল শক্তি সম্পদ ইয়াক পৰম্পৰাগত যেনে কয়লা পেট্ৰলিয়াম আৰু অপৰম্পৰাগত যেনে সৌৰ শক্তি বতাহ শক্তি এই দুটা ভাগত ভগাব পাৰি তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে জীৱাশ্ম ইন্ধনসমূহ চিৰদিন একে পৰিমাণে নথকাৰ কাৰণ কি তো ইয়াৰ কাৰণ তোমালোকে লিখিবা জীৱাশ্ম ইন্ধন কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ অনবীকৰণযোগ্য সম্পদ অনবীকৰণ মানে কি এইবিলাক পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি এবাৰ ব্যৱহাৰ কৰিলে শেষ হৈ যায় অৰ্থাৎ এইবোৰ নতুনকৈ সৃষ্টি কৰিব নোৱাৰি মানুহে যিমান বেছিকৈ এই ইন্ধন খৰচ কৰিব সিমান সোনকালে ইয়াৰ সঞ্চিত ভঁৰাল শেষ হৈ যাব বৰ্তমান যান বাহন আৰু উদ্যোগৰ বৃদ্ধিৰ বাবে ইয়াৰ ব্যৱহাৰ অতিমাত্ৰাত বাঢ়িছে যাৰ ফলত এইবোৰৰ দ্ৰুত গতিত কমি আহিছে তাৰপিছত 10 নম্বৰ প্ৰশ্নত কি কৈছে পৰম্পৰাগত শক্তি বুলিলে কি বুজা তো উত্তৰ লিখিবা অতীজৰ পৰা জুই জ্বলাবলৈ ব্যৱহাৰ কৰি অহা খৰি কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ আদি জীৱাশ্ম ইন্ধনবোৰকৈ পৰম্পৰাগত সম্পদৰ উৎস বুলি কোৱা হয় এইবোৰ ব্যৱহাৰৰ দীৰ্ঘদিন ধৰি চলি আহিছে কিন্তু এইবোৰ সীমিত কাৰণ এইবোৰ হৈছে অনবীকৰণযোগ্য সম্পদ কাৰণ এইবিলাক ব্যৱহাৰ কৰাৰ পিছত আৰু পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি এইবিলাকৰ ভঁৰাল সীমিত তাৰপিছত 11 নম্বৰ প্ৰশ্নত কি কৈছে শক্তিৰ বিকল্প হিচাপে অপৰম্পৰাগত শক্তি কিয় গুৰুত্বপূৰ্ণ তো উত্তৰত লিখিবা শক্তিৰ বিকল্প হিচাপে অপৰম্পৰাগত শক্তি যেনে সৌৰ শক্তি বতাহ শক্তি আদি অতি গুৰুত্বপূৰ্ণ কাৰণ এই শক্তিবোৰ কেতিয়াও শেষ হৈ নাযায় এই শক্তিবোৰ হৈছে নৱীকৰণযোগ্য তাৰপিছত এইবোৰৰ ব্যৱহাৰৰ ফলত পৰিৱেশত প্ৰদূষণ নহয় যেনেদৰে কয়লা পেট্ৰলিয়াম ইন্ধন এইবিলাক ব্যৱহাৰ কৰিলে বায়ু প্ৰদূষিত হয় কিন্তু এই নৱীকৰণযোগ্য সম্পদ শক্তিসমূহ ব্যৱহাৰ কৰিলে পৰিৱেশ প্ৰদূষণ নহয় তাৰপিছত পৰম্পৰাগত শক্তিৰ ভাণ্ডাৰ দিনক দিনে কমি অহাৰ বাবে ভৱিষ্যতে এই অপৰম্পৰাগত শক্তিয়ে আমাৰ প্ৰয়োজন পূৰণ কৰিব পাৰিব তাৰপিছত 12 নম্বৰ প্ৰশ্নত কি কৈছে শক্তি সম্পদ কিয় সংৰক্ষণ কৰিব লাগে তো তোমালোকে উত্তৰ লিখিবা পৰম্পৰাগত শক্তিৰ উৎসসমূহ কয়লা পেট্ৰলিয়াম আদি সীমিত আৰু এবাৰ শেষ হ'লে ইয়াক পুনৰ সৃষ্টি কৰিব নোৱাৰি
অধিক শক্তি ব্যৱহাৰৰ ফলত পৰিৱেশ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পায়। তাৰপিছত আমাৰ ভৱিষ্যত প্ৰজন্মৰ ব্যৱহাৰৰ বাবে শক্তি মজুত ৰাখিবলৈ আৰু অৰ্থনৈতিক উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ ইয়াক সংৰক্ষণ কৰা অতি প্ৰয়োজন। তো ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো তোমালোকক ভাল লাগে এটা লাইক কৰি দিবা আৰু মোৰ চেনেলটো নতুন হৈ থাকিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।